বগৰী খেতিৰে যুৱচামক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে এগৰাকী কৃষকে। দৈনিক 1 পৰা 5 কুইণ্টলকৈ তেওঁৰ উৎপাদিত বগৰী বিক্ৰী হয় বজাৰত। ধুবুৰীৰ তিষ্টাৰ পাৰৰ এগৰাকী খেতিয়কে তেওঁ নিজা খেতি মাটিত বগৰীৰ খেতি কৰি যথেষ্ট লাভৱান হৈছে। ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ অতি ভিতৰুৱা তিষ্টাৰ পাৰ গাঁৱৰ হজৰত আলী শ্বেখ নামৰ এজন খেতিয়কে তেওঁৰ নিজা 3 বিঘা মাটিত 2024 বৰ্ষৰ জানুৱাৰী মাহত বগৰী খেতি কৰাৰ বাবে মনোনিৱেশ কৰিছিল। হজৰত আলী শ্বেখে 3 বিঘা খেতি মাটিত প্ৰায় 400 জোপা বগৰীৰ গছপুলি ৰোপণ কৰি লালন পালনত লাগি পৰে। প্ৰায় এটা বছৰৰ পিছতে চলিত বছৰৰ জানুৱাৰী মাহৰ পৰা তেওঁ বগৰী খেতিত বগৰী উপচি পৰা দেখা যায়। দৈনিক 1 পৰা 5 কুইণ্টলকৈ বগৰী তেওঁ বজাৰত বিক্ৰী কৰি আছে বুলি জানিবলৈ দিয়ে। তেওঁ ৰোপণ কৰা বগৰী গছে আৰু 2 বছৰ ফল দিব বুলিও জানিবলৈ দিয়ে। মই বগৰী খেতি 2024 জানুৱাৰীৰ 17 তাৰিখে ৰোপণ কৰিছোঁ। এতিয়া ধৰি লওক জানুৱাৰীত এই 2025 জানুৱাৰীতে উঠাই আছোঁ বিক্ৰী কৰি আছোঁ। 1 কুইণ্টেল 1.5 কুইণ্টেল 2 কুইণ্টেল 5 কুইণ্টেল 7 কুইণ্টেল ডেইলি। মই এই বগৰী খেতি মোৰ এই গাঁৱৰ নাম তিষ্টাৰ পাৰ গাঁৱতে মোৰ ৰেকৰ্ডেড মাটি মানে পাট্টা মাটি 3 বিঘা মাটিত কৰিছোঁ। এইবাৰ যিখিনি খৰচ কৰিছোঁ এই খৰচখিনি মানে সম্ভৱতঃ উঠি যাব আৰু অলপ কিছু বেনিফিট থাকিব। আগামীতে 2 বছৰ এই খৰচতে মই এই খেতিখিনি উঠাব পাৰিম। আশা কৰোঁ লাভৱান হ'ম আৰু কি না। প্ৰধানমন্ত্ৰী যি ধৰণৰ সহায় সহযোগিতা কৰিছে কৃষকক খুব ভালেই কৰিছে। আশা কৰোঁ আমালোককো সহায় সহযোগিতা সেই ধৰণৰ একটু এগ্ৰিকালচাৰৰ থ্ৰুত হয়তো ডিপাৰ্টমেণ্টের থ্রুত কিছু সহযোগিতা কৰিলে আমিও উপকৃত হ'ম বুলি আশা কৰোঁ তেখেতে আমাক প্ৰধানমন্ত্ৰীয়ে আমাক সহায় কৰিব। এইটো বগৰী জাত বুলি কওঁতে এইটো এটা আপেল বগৰী বুলি কয় আৰু এটা ৰাউণ্ড গোল বগৰী বুলি কয়। এই 2 জাতেৰে খেতি কৰিছোঁ। মানে চাকৰি বাকৰি হয়তো এটা পাৰ্মানেণ্ট জিনিস। এইটো আমাৰ খেতি বাতিখিনি পাৰ্মানেণ্ট নহ'লেও এই ধৰণৰ যদি সহায় সহযোগিতা চৰকাৰৰ তৰফৰ পৰা পোৱা যায়, মই জানো এই বগৰী খেতি কৰি ভাল বা যিকোনো ধৰণৰ খেতি কৰি উপকৃত হ'ম। খেতিয়কগৰাকীয়ে উৎপাদন কৰা বগৰীৰ সোৱাদো অতুলনীয়। চাকৰিৰ পিছত নদৌৰি বহু শিক্ষিত যুৱক যুৱতীয়ে বৰ্তমান কৃষিকৰ্মৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। তেনে ক্ষেত্ৰত বগৰী খেতিৰে যুৱচামক স্বাৱলম্বী হোৱাৰ পথ দেখুওৱা কৃষকগৰাকীৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী।